এটা বিশেষ খবৰ লৈ আহিছো নামাজ পঢ়াক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে নামাজ পঢ়াক কেন্দ্ৰ কৰি একাংশ ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে গুজৰাট বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰই নামাজ আদা কৰিছিল আৰু সেই নামাজ আদায় কৰাৰ সময়তে নামাজত বাধা প্ৰদান কৰিছিল একাংশ ছাত্ৰই আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ইয়াৰ পাছতে সমগ্ৰ ঘটনা তদন্তৰ নিৰ্দেশ দিছে গুজৰাট চৰকাৰে আমি জনাইছো বিশেষ খবৰ ৰমজান মাহতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰমজান মাহতে নামাজক লৈ ভয়ংকৰ ঘটনা গুজৰাট বিশ্ববিদ্যালয়ত নামাজক লৈ ভয়ংকৰ মাৰপিট আৰু নামাজত বাধা প্ৰদান কৰিছিল একাংশ ছাত্ৰই গুজৰাট বিশ্ববিদ্যালয়ত ৭৫ বিদেশী ছাত্ৰক মাৰপিটৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে একাংশ ছাত্ৰৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ কেইজনমান বিদেশী ছাত্ৰই নামাজ আদায় কৰিছিল কিন্তু একাংশ ছাত্ৰই নামাজত বাধা দিয়াৰ অভিযোগ উঠিছে এই ঘটনাৰ পাছতে তৎপৰ হৈ পৰিছে গুজৰাট চৰকাৰ আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছে গুজৰাট চৰকাৰে আমি জনাই আছো এটা ডাঙৰ খবৰ নামাজক লৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে আৰক্ষী বিষয়া জিএছ মালিকৰ নেতৃত্বত আৰক্ষী দল উপস্থিত হৈছে গুজৰাট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে ৩০০ বিদেশী ছাত্ৰই নিশা প্ৰায় 10:30 বজাত নামাজ আদায় কৰোতে 25 ছাত্ৰই মাৰপিট কৰাৰ অভিযোগ উঠিছে এই ঘটনা তদন্তৰ বাবে প্ৰস্তুত কৰা হৈছে আৰক্ষীৰ ৯টাকৈ বিশেষ টিম আৰু যেহেতু ৰমজান মাহ চলি আছে ৰমজান মাহত নামাজ আদায় কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বিশ্ববিদ্যালয় চৌহদত নামাজ আদায় কৰিছিল একাংশ বিদেশী ছাত্ৰই কিয়নো বিশ্ববিদ্যালয়ত ৩০০তকৈ অধিক ছাত্ৰ অধ্যয়ন কৰি থকা বুলি ইতিমধ্যে আৰক্ষীয়ে জনাইছে ৩০০ ছাত্ৰ অধ্যয়ন কৰি আছিল আৰু তাৰ একাংশ ছাত্ৰই হোষ্টেল এ ব্লকত তেওঁলোকে নামাজ আদায় কৰিছিল নিশা 10:30 বজাত কিন্তু একাংশ ছাত্ৰই বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত কিয় নামাজ আদায় কৰিছে বুলি প্ৰথমতে প্ৰশ্ন কৰিছিল আৰু পৰৱৰ্তী সময়ত তৰ্ক যুদ্ধত লিপ্ত হৈছিল আৰু তাৰ পাছত এই ঘটনাই মাৰপিটলৈ ৰূপান্তৰিত হৈছে একাংশ বিদেশী ছাত্ৰক 25 জনকৈ ছাত্ৰই মাৰপিট কৰাৰ অভিযোগ উঠিছে তাৰ পাছতেই সমগ্ৰ দেশতেই এই ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ আৰু এই ঘটনাৰ পাছতেই আৰক্ষীৰ ৯টাকৈ বিশেষ টিম প্ৰস্তুত কৰা হৈছে আৰক্ষীৰ ৯টাকৈ বিশেষ টিমে এই সমগ্ৰ ঘটনা তদন্ত কৰিব এই ঘটনাৰ পাছতেই গুজৰাট চৰকাৰৰ তৎপৰ হৈ পৰিছে গুজৰাট চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে কিয়নো এই ঘটনাৰ পাছতে সমগ্ৰ দেশতে যেটো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশ্ববিদ্যালয়ৰ চৌহদতে মাৰপিটৰ ঘটনা নামাজক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আৰু যেহেতু ৰমজান মাহ চলি আছে ৰমজান মাহত নিশা 10:30 বজাত একাংশ বিদেশী ছাত্ৰই নামাজ আদায় কৰিছিল কিন্তু বিশ্ববিদ্যালয় চৌহদত কিয় নামাজ আদায় কৰিছে বুলি একাংশ ছাত্ৰই প্ৰশ্ন কৰিছিল কিন্তু সেই ঘটনাই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লৈছে মাৰপিটৰ ঘটনালৈ ৰূপান্তৰিত হৈছে আৰু তাৰ পাছতে সমগ্ৰ দেশতে এই ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ এই মুহূৰ্তত আমাৰ হাতত আৰক্ষীৰ মন্তব্য আছে শুনক মন্তব্য लगभग 300 विदेशी छात्र पढ़ते हैं जिसमें ज़्यादातर अफ्रीका से हैं कुछ अफगानिस्तान श्रीलंका बाकी कंट्रीज से भी हैं इसका ए ब्लॉक में लगभग 75 विदेशी विद्यार्थी रहते हैं जहां रात को करीब 10:30 बजे वो लोग बाहर एक कोटले पे नमाज पढ़ रहे थे बैठे हुए थे नमाज पढ़ रहे थे कुछ 20 से 25 लोग आए उन्होंने उनके साथ कहा कि भाई आप यहाँ क्यों नमाज पढ़ रहे हो आपको ईद मतलब जो मस्जिद वगैरह में पढ़ना चाहिए इस पे उनकी बोलाचाली हुई और मारामारी हुई उसके बाद उन्होंने पत्थर फेंके हैं रूम्स में तोड़फोड़ की है बाहर से जो लोग यहाँ गुजरात यूनिवर्सिटी शाम को लगभग 10:30 बजे विदेशी स्टूडेंट्स जहाँ रहते हैं उस हॉस्टल में कुछ घटना बनी है हमारे यहाँ लगभग 300 विदेशी स्टूडेंट्स पढ़ते हैं और उसमें से 75 स्टूडेंट्स ए ब्लॉक में विदेशी विद्यार्थियों के लिए डेडिकेटेड ब्लॉक है उसमें रहते हैं रात को 2 ग्रुप्स में घर्षण हुआ इस संघर्ष में बात कुछ ज़्यादा बढ़ गई और हमारे कुछ विदेशी विद्यार्थियों को चोटें भी आई हैं तुरंत ही हम लोगों ने FIR करवाई है और सरकार ने भी इस मुद्दे को बहुत गंभीरता से लिया है पुलिस ने भी लिया है तपास चल रही है ये अभी कुछ वीडियोस वायरल हुए हैं पुलिस वही तपास कर रही है कि ट्रिगर पॉइंट क्या था और उसी के बाद हम स्पष्टता से कह सकेंगे पुलिस ने शायद उसी आधार पर कुछ चिन्हित किया है ऐसा कमिश्नर सर ने भी बताया और हम लोग भी आपको सूचित करेंगे शाम को लगभग 10:30 बजे विदेशी स्टूडेंट আৰু আপোনালোকে মন্তব্য শুনিছে ৰমজান মাহতে নামাজক লৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুজৰাট বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত ৭৫ বিদেশী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে কিয়নো যি সময়ত ছাত্ৰসকলে নামাজ আদায় কৰিছিল সেই সময়তে 25 জনকৈ ছাত্ৰ সেই স্থানত উপস্থিত হৈছিল আৰু পৰৱৰ্তী সময়ত এই ঘটনাই মাৰপিটলৈ ৰূপান্তৰিত হৈছে সমগ্ৰ ঘটনাই গুজৰাট চৰকাৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই ঘটনা তদন্তৰ বাবে আৰক্ষীৰ ৯টাকৈ বিশেষ দল
ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সেই দলে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ উচিত তদন্ত যেহেতু দাবী জনাইছে একাংশ লোকে, আৰু এই ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। ৰমজান মাহত বিদেশী ছাত্ৰক বিশ্ববিদ্যালয়ৰ চৌহদত মাৰপিটৰ ঘটনা সহজভাৱে লোৱা নাই গুজৰাট চৰকাৰে, আৰু যাৰ বাবে গুজৰাট চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। ক্ষীপ্ৰতৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে গুজৰাট চৰকাৰে। এই ঘটনাৰ পাছতে তৎপৰতা দেখুৱাইছে গুজৰাট চৰকাৰে। আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছে গুজৰাটৰ চৰকাৰে। আৰু ঘটনাৰ পাছতে আৰক্ষী বিষয়া GS মালিকৰ নেতৃত্বত এটা আৰক্ষী দল উপস্থিত হৈছে গুজৰাট বিশ্ববিদ্যালয়ৰ চৌহদত। নিশাৰ ভাগতে আৰক্ষী আৰম্ভ কৰিছে তদন্ত। আৰু গুজৰাট বিশ্ববিদ্যালয়ত যেহেতু অধ্যয়ন কৰি আছে 300 বিদেশী ছাত্ৰই, আৰু ইয়াৰ একাংশ বিদেশী ছাত্ৰক নামাজক লৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। নিশা 10:30 বজাত নামাজ আদায় কৰাৰ সময়তেই 25জনকৈ ছাত্ৰই মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু যেহেতু ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহতে এই ঘটনা সংঘটিত হোৱাক লৈ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে গুজৰাটৰ চৰকাৰে। यहाँ गुजरात यूनिवर्सिटी में लगभग 300 विदेशी छात्र पढ़ते हैं, जिसमें ज़्यादातर अफ्रीका से हैं, कुछ अफगानिस्तान, श्रीलंका, बाकी कंट्रीज से भी हैं। इसका ए ब्लॉक में लगभग 75 विदेशी विद्यार्थी रहते हैं, जहां रात को करीब 10:30 बजे वो लोग बाहर एक होटल पे नमाज पढ़ रहे थे, बैठे हुए थे, नमाज पढ़ रहे थे। कुछ 20 से 25 लोग आए, उन्होंने उनके साथ कहा कि भाई आप यहाँ क्यों नमाज पढ़ रहे हो। शाम को लगभग 10:30 बजे विदेशी स्टूडेंट्स जहाँ रहते हैं उस हॉस्टल में कुछ घटना बनी है। हमारे यहाँ लगभग 300 विदेशी स्टूडेंट्स पढ़ते हैं और उसमें से 75 स्टूडेंट्स ए ब्लॉक में विदेशी विद्यार्थियों के लिए डेडिकेटेड ब्लॉक है, उसमें रहते हैं। रात को 2 ग्रुप्स में घर्षण हुआ। इस संघर्ष में बात कुछ ज़्यादा बढ़ गई और हमारे कुछ विदेशी विद्यार्थियों को चोटें भी आई हैं। तुरंत ही हम लोगों ने FIR करवाई है और सरकार ने भी इस मुद्दे को बहुत गंभीरता से लिया है, पुलिस ने भी लिया है, तपास चल रही है। ये अभी